নমস্কাৰ বন্ধুসকল, মই ৰিজুমণি নাথে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ভিডিঅ'। আজিৰ ভিডিঅ'টো হৈছে জন্মাষ্টমী উপলক্ষে। ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক সকলোকে জন্মাষ্টমীৰ শুভকামনা জ্ঞাপন কৰিছোঁ। লগতে আমাৰ শ্ৰীকৃষ্ণকো মই জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিছোঁ। অৱশ্যে শ্ৰীকৃষ্ণক আমি জন্মদিনৰ শুভকামনা জ্ঞাপন কৰিব নোৱাৰোঁ, কাৰণ আমি মানুহ আৰু তেওঁ কৃষ্ণ। তেওঁৱেইতো আমাক চলাই আছে, গতিকে আমাৰ বাৰ্থডেতে তেওঁ শুভকামনা জ্ঞাপন কৰিব পাৰে, কিন্তু আমি নোৱাৰোঁ। আজি জন্মাষ্টমী উপলক্ষে মই কি বনালোঁ তাক দেখুৱাম আপোনালোকক। জন্মাষ্টমী যিহেতু ৰাতি হয়, দিনত একো বিশেষ কৰা নাই, ৰাতি কি কৰিছোঁ তাক দেখুৱাই আছোঁ। এয়া সৰু বাতি এটাত এমুঠিমান জহা চাউল আৰু এয়া ভাতৰ চাউল থৈছোঁ। এইটো বনাম পোলাও আৰু সেয়া বনাম পায়স। এইটোত পায়সৰ বাবে গাখীৰ গৰম হ'ব দিছোঁ, আৰু এয়া বনাম পনীৰ অৱশ্যে ঘৰতে বনাম, মই দোকানৰ পনীৰ খাই ইমান ভাল নাপাওঁ। এয়া পায়সখিনি আমাৰ ৰেডি হৈ গৈছে। এইবাৰ বনাম আমি পোলাও। পোলাও আমাৰ ৰেডি হৈ গ'ল। পনীৰ ৰেডি হৈ গৈছে, খাব পৰা হৈ গৈছোঁ। জন্মাষ্টমী স্পেচিয়েল খানা আমাৰ ৰেডি হৈ গ'ল। এয়া আচাৰ লৈছোঁ, পায়স, পোলাও, তাৰপিছত এয়া পনীৰ। বেলেগ আৰু বনোৱা নাই, এইখিনিয়ে বনাইছিলোঁ জন্মাষ্টমী বুলি। আজি ভাত নাখাওঁ বুলি ভাবিছোঁ, পোলাওকে খাম বুলি ভাবিলোঁ, লগতে পায়সখিনিও বনাই দিলোঁ।